নমস্কাৰ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্ত জনাইছোঁ স্বাগতম আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটীৰ দীঘলীপাৰাস্থিত অসম সাহিত্য সভা ভৱনত আৰু আমাৰ সৈতে আছে আজিৰ বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ বৰ্তমানৰ সম্পাদক তথা ঔপন্যাসিক লগতে এগৰাকী জনপ্ৰিয় কবি লগতে নাট্য জগতৰ লগতো তেখেতে জনপ্ৰিয়ভাৱে তেখেতে জড়িত বিপুল শৰ্মা বৰুৱাদেৱ ছাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। ছাৰ পোনপ্ৰথমে আমাৰ দৰ্শকসকলৰ বাবে আমি জানিব বিচাৰিছোঁ আপোনাৰ জন্ম শৈশৱ আৰু বৈবাহিক জীৱনৰ বিষয়ে অলপ। মোৰ জন্ম 1962 চনত জন্ম হৈছিল। উত্তৰ লখিমপুৰৰ কমলাবাৰী পথত বৰমীয়া গাঁৱত জন্ম হৈছিল আৰু ইতিমধ্যে মই বিয়া পাতিছোঁ গুৱাহাটীৰ ৰূপনগৰৰ বৈদ্যনাথ শৰ্মাৰ প্ৰথমা যি অজন্তা শৰ্মাক মই বিয়া পাতিছোঁ আৰু এতিয়া বৰ্তমান মোৰ দুজন ল'ৰা। ডাঙৰজন ল'ৰাই বৰ্তমান পুনেত তেওঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰ, সৰু পুত্ৰই ইয়াত গুৱাহাটী কমাৰ্চত BBA কৰি আছে। আৰু মোৰ জীৱনত এটা কথা মই লক্ষ্য কৰিছিলোঁ যে আমাৰ ঘৰখনত মোৰ দেউতা মন্দাকিনী কবি ললিত শৰ্মা বৰুৱা, আমি সৰুৰ পৰাই সাহিত্য জগতৰ লগত খুব বিশেষভাৱে জড়িত। 1964 চনত যেতিয়া লখিমপুৰত সাহিত্য সভা হৈছিল, মোৰ বাইদেউ ৰুমা দেৱী, তেওঁ এগৰাকী বিশিষ্ট লেখিকা, কবি, তেওঁ ঔপন্যাসিক। বাইদেউহঁতৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছিলোঁ, দেউতাৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ। আৰু সৰুকালত এটা কথা আমাৰ ঘৰৰ হৈছিল, আমাৰ ঘৰৰ ওচৰতে দিব্যজ্যোতি মইনা পাৰিজাত বুলি মইনা পাৰিজাত আছিল, তাত আমি নাটক আদি কৰিছিলোঁ। আৰু আমিও এটা কাম কৰিছিলোঁ যে যেতিয়া আমি পৰিচালক হৈছিলোঁ বা সেই মইনা পাৰিজাতত জড়িত হৈছিলোঁ সদৌ মইনা পাৰিজাতৰ লগত, তেতিয়া কিন্তু আমি নাটক নিজেই লিখি তাত একাংকিকা নাটক আদি আমি কৰিছিলোঁ। সেই সময়ত মোৰ এখন নাটক আছিল, মোৰ মনত আছে যে জধামূৰ্খ বুলি এখন নাটক আছিল। সেই নাটকখনে বৰ সমাদৰ পাইছিল। তাৰপিছতেই অন্য এখন নাটক সতৰ্ক, এই সতৰ্ক নাটকখনে সঁচাকৈ শিশুসকলক খুব পুৰস্কাৰো বিভিন্ন জেগাত পাইছে শিশুসকলে কৰি। তাৰ লগতে আৰু 3-4খন নাটক, সীমান্তৰ সিপাৰত আৰু ৰূপালীম বুলি এখন নাটক আছিল। ঠিক আমি নাটক আদি সেই দেউতাহঁতৰ, যিহেতু দেউতাই নিজেই নাট্যকাৰ আছিল, কামৰূপ কেশৰী নাট্যকাৰ আছিল, তেওঁ কেইবাখন নাটকো আছিল দেউতাৰ। যেনে আপোনাৰ আচলতে সেইখিনি দেউতাৰ নাটকখিনি মাইথলজিকেল নাটক আছিল। সমৰ প্ৰদৰ্শন, বীৰ কুমাৰ ধনঞ্জয় আদি নাটকসমূহ আছিল। এই নাটকসমূহ থকাৰ বাবে দেউতাৰ পৰা যিখিনি আমি অনুপ্ৰেৰণা পাইছিলোঁ, বাইদেউৰ পৰা মই যিখিনি অনুপ্ৰেৰণা পাইছিলোঁ, সেইখিনি আমি ক'বই লাগিব। লগতে মোৰ তেওঁ মাক বিয়া কৰাইছিল যোৰহাটৰ পৰা, যোৰহাট গীতাৰ্থী হাইস্কুলৰ ওচৰত ঘৰ, মা উমা দেৱী। ইতিমধ্যে তেখেত ইহলীলা সম্পন্ন হৈছে। মায়েও সদায় যথেষ্ট অনুপ্ৰেৰণা দিছিল আৰু ঘৰখনত এটা সাংস্কৃতিক দিশত আৰু হৈছে। আৰু ইয়াৰ লগতে দেউতাই যিহেতু কবিতা লিখে, মই নিজেও দুখন কবিতা আছে। মোৰ এখন অগ্ৰগতি নামৰ প্ৰথম কবিতা পুথি হৈছে, তাৰ লগতে সমীৰণ বুলি আন এখন কবিতা পুথি। ইতিমধ্যে আৰু দুখন কবিতা পুথি প্ৰকাশৰ পথত হৈ আছে। তাৰ লগতে আপোনাক জনাওঁ যে নাগকন্যা উলুপিৰ পুতেক ইলাবন্তৰ বিষয়েতো বহুতে নাজানে। মহাভাৰতৰ যুদ্ধত যথেষ্টখিনি তেওঁ বীৰৰ পাৰদৰ্শিতা আছিল। সেই পাৰদৰ্শিতাত এটা কথা কৈছিল যে মহাভাৰতৰ ভিতৰত শ্ৰেষ্ঠ বীৰ কোনজন আছিল। তেতিয়া কিন্তু বহুতে হয় কৰ্ণ বা অৰ্জুন বা অভিমন্যু বা বিভিন্নজনৰ কথা কয়। কিন্তু আপোনালোকে যদি কয় যে ইলাবন্তৰ বিষয়ে পঢ়োঁ আমি, ইলাবন্তই এটা কথা কৈছিল যে যেতিয়া শ্ৰীকৃষ্ণই সুধিছিল যে সেই সন্ধ্যা পৰত দ্ৰোণ পৰ্বৰ সময়ত যে তুমি কিমান সময়ৰ ভিতৰত যুদ্ধখন আদায় কৰিব পাৰিবা, ইলাবন্তই এটা কথা কৈছিল যে তোনৰ পৰা কাঁড়পাত উলিয়াই মাতৃ উলুপিৰ নাম স্মৰণ কৰাৰ লগে লগে মই গোটেই মহাভাৰতৰ যুদ্ধখন আদায় কৰি দিম। সেই থিমটো লৈ মই এখন নতুন উপন্যাস ইতিমধ্যে ঠিক অলপ সমাপ্ত হ'বলৈ বাকী আছে। ইলাবন্ত বুলি মই লিখিছোঁ। তাত আধুনিক বস্তুখিনিও আহিছে। ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ আমি কবিতা প্ৰবন্ধ আদি লিখিছোঁ আৰু লিখিবলৈ আচলতে যত্ন কৰি আছোঁ। তাৰমানে
এতিয়াওতো আদায় হোৱা নাই। মই ইতিমধ্যে আপোনাক এটা কথা জনাওঁ যে সাহিত্য সভাৰ লগত বা মইনা পাৰিজাতৰ লগত মই আজি 40 বছৰ দিন জড়িত। আৰু শিশুসকলৰ লগত থাকোঁতে মই কিন্তু এটা কথা মই নিজকে হেৰি বুলি ভাবোঁ, এজন মানে এই সৰু ল'ৰা 7 বছৰৰ ল'ৰা নিচিনা ভাবোঁ। ঘৰৰ ওচৰত দিব্যজ্যোতি মইনা পাৰিজাত আছে। আৰু যেতিয়া আপোনাক আৰু এটা কথা কওঁ যে দেউতাই লগত যেতিয়া মোৰ সেই কথাটো মনত আছে, বেণুধৰ শৰ্মা যেতিয়া জীৱিত 1964 চনত যেতিয়া লখিমপুৰত অসম সাহিত্য সভা হৈছিল, দেউতাৰ লগত কিন্তু সেই চাইকেলত উঠি গৈ পেলাই সাহিত্যৰ সেই সেৱকসকলক দেখি কিন্তু আচৰিত হৈছিলোঁ। আৰু এটা সময়ত আপোনাক একদম খুলুচাভাৱে কওঁ, মই এটা কথা সেই মোৰ দৃষ্টিত এতিয়াও সদায় মনত থাকে। ৰাতিপুৱা বেণুধৰ শৰ্মাই মানে আমাৰ ঘৰত আছিল। ৰাতিপুৱা তেওঁ দাঁতযোৰ খুলি পেলাই মানে এটা গ্লাছত ধুনীয়াকৈ থৈ দিছিল। আৰু গ্লাছত থৈ দিয়াৰ লগে লগে মই কিন্তু সেইখিনি লৈ পেলাই অলপ দৌৰিছিলোঁ। তেতিয়া অলপ দুষ্টও আছিলোঁ কিন্তু, গতিকে এই কথাটো উপলব্ধি কৰিছিলোঁ। আৰু তাৰ তেখেতসকলৰ সান্নিধ্য পাইছোঁ, ধুনীয়া সান্নিধ্য পাইছোঁ। মহিম বৰা ছাৰৰ সান্নিধ্য পাইছোঁ, যোগেশ দাসৰ সান্নিধ্য পাইছোঁ। মই এনেই লখিমপুৰ জিলা সাহিত্য সভাত 4 বাৰকৈ সম্পাদক আছিলোঁ। আৰু লগতে মই উপসভাপতি, যোৱা বছৰ মই প্ৰাক্তন সভাপতি হিচাপে আছিলোঁ। তাৰ পুনৰ অসম সাহিত্য সভাত আহিছিলোঁ, অসম সাহিত্য সভাত সাংগঠনিক সম্পাদক হৈছিলোঁ। এতিয়া বৰ্তমান উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয় যি শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু অৰুণাচল প্ৰদেশক সামৰি লৈ পেলাই আমাক সেই দায়িত্ব দিছে আৰু সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনাক এটা কথা জনাওঁ যে অৰুণাচল প্ৰদেশত অসম সাহিত্য সভাৰ পতাকাখনি ঘপকৈ উৰুৱাব পৰা নাছিল। সুদিনাখনি আমি পাছিঘাটত লুম্বেদাই জন্ম শতবাৰ্ষিকী আছিল, যিগৰাকী ব্যক্তি আচলতে যথেষ্ট ধৰণৰ অসমীয়া সাহিত্যত বৰ পাৰদৰ্শিতা আছে। যিহেতু ছাৰ আপুনি ইতিমধ্যে জনাইছে যে আপোনাৰ সাহিত্য জগতখনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত আপোনাৰ ঘৰখন তথা আপোনাৰ পৰিয়ালে যথেষ্ট আপোনাৰ সহযোগিতা কামনা কৰিছে, লগতে আপোনাৰ ঘৰখনো সাহিত্যৰ লগত জড়িত এটা পৰিয়াল বুলি আপুনি ইতিমধ্যে জনাইছে। সাহিত্য সভাৰ লগত আপুনি কিমান সময়ৰ পৰা জড়িত, লগতে আপুনি সাহিত্য সভাত জড়িত প্ৰথম আপোনাৰ গ্ৰন্থখন কি আছিলে, আৰু লগতে সাহিত্য সভাৰ লগত আপুনি জড়িত হৈ থকাৰ সময়ত আপোনাৰ জীৱনৰ স্মৃতিত থাকি যোৱা কিবা তেনেকুৱা ঘটনা বা কিবা কথা আছে নেকি আপোনাৰ জীৱনত? সাহিত্য সভাৰ লগত মই জড়িত মানে মই আপোনাক ইতিমধ্যে কৈছোঁ যে তেতিয়া মই সৰু ল'ৰা। তাৰপিছত এতিয়া আমাৰ অলপতে যিখন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, সেই হৈছিল তাতো বিভিন্ন ধৰণে মই সহযোগিতা কৰিছিলোঁ। নাৰায়ণপুৰ অধিৱেশনো আমি তেনেধৰণৰ সহযোগিতা কৰিছিলোঁ। কিন্তু এটা কথা, সাহিত্য সভাৰ লগত জড়িত মই আপোনাক এটা কথা কৈছোঁ যে মোক খুৰা আছিল শৈলেন শৰ্মা বৰুৱা। তেওঁ এজন মানে খুব অভিনেতা আছিল। মই তেখেতৰ লগত যেতিয়া নাটক আদি কৰিছিলোঁ, সাহিত্য সভাত মানে কি হয়, গান আদি গাবলৈ গৈছিলোঁ, চিৰচেনেই মোৰ ভাষা জননী, সেই গীতটি আমি কোৰাছত যেতিয়া গাবলৈ গৈছিলোঁ তেতিয়ালৈকে জড়িত হৈছিলোঁ। কিন্তু মই আপোনাক এটা কথা খুব স্মৰণীয়ভাৱে মোৰ এটা কথা মনত আছে যে এদিন মহিম বৰা আমাৰ যোগেশ দাস ছাৰ মানে প্ৰাক্তন সভাপতি যোগেশ ছাৰ মানে কি হৈছিল, আমি এই লখিমপুৰৰ একেবাৰে ভিতৰৰ ঠাই য'ত নেকি সোৱণশিৰি ৰঙানদী একেলগে পৰিছে, তাত আমি মানে এখন কবি সন্মিলন পাতিছিলোঁ। তাৰমানে আমি ধুনীয়াকৈ মটৰচাইকেলত লৈ গৈছিলোঁ, খুব বৰষুণ দিছে। ছাৰে ক'লে নাই, মানুহবিলাক যিমান ৰৈ আছে মই খোজকাঢ়ি যাম, এনেকৈ নহয়। আৰু সেই দৃশ্যটো সাধাৰণতে মনত আছে। আৰু তাৰ লগতে আৰু এটা কথা আছে যে তৰণী চৌধুৰী প্ৰাক্তন সভাপতি লখিমপুৰ জিলা সাহিত্য সভা, তেওঁ মোক এটা কথা সদায় কয় যে বিপুল, তোমাৰ লগত যে সেই মই ঘূনাসুতিলৈ গৈছিলোঁ, যে তুমি কেনেধৰণে সেই ৰাস্তাবিলাকত দি পেলাই মই এখন সেই বাজাজ স্কুটাৰখনত লৈ যাওঁ, এইবোৰ স্মৰণীয় হৈ থাকে। আৰু এটা কথা কওঁ, মই এটা কথা দেখিছিলোঁ যে কিছু কিন্তু সংখ্যক মানুহে লোকৰ চুৰ কৰে। আপোনাক এইটো খুলিচাব, মই কণপাই বৰুৱা নামৰ এজন মানে হেৰি আছিল, তেওঁ সাধাৰণ তামোল দোকানী আছিল। তেওঁ মানে কবিতা আদি লেখে, চাবলৈ দিয়ে। আৰু কিন্তু ভাল কিছুমানে, নাম নকওঁ, ভাল কিছুমানে তেওঁৰ সেই বস্তুবিলাক কিন্তু প্ৰকাশ কৰি দিয়া দেখা যায়। গতিকে এতিয়া এটা কাম কৰিব বিচাৰিছোঁ যে নতুন প্ৰজন্মক আমি কেনেধৰণে সাহিত্যৰ ওপৰত কেনেধৰণে আকৰ্ষণ কৰিব পাৰোঁ, আমি সেই ব্যৱস্থা কৰিছোঁ। মোৰ দিনতে মই লখিমপুৰ জিলা সাহিত্য সভাৰ যিটো ভৱন, লক্ষ্মীবিলাস ভৱন, তেখেতে সুযোগ্য পুত্ৰ শ্যামসুন্দৰ শইকীয়াই তেওঁৰ নিজৰ সম্পত্তিৰ
তো দেউতাক আৰু মাকক মোৰ সভাপতিৰ দিনতে দান কৰিছিল আৰু এই কথাটো খুব ভাল লাগিছে আৰু তাৰ কাৰণে আমি সমাজৰ কাৰণে কিবা এটা যদি কৰি যাব পাৰোঁ, উঠি অহা প্ৰজন্ম আমি কি কৰিছোঁ নাজানো, আমি কৰা কিছুমান কথা যে চব কথা শুদ্ধ হয় মই এইটো কথা নকওঁ, যে নতুন প্ৰজন্ম কেনেকৈ আনিব পাৰোঁ সেই কথাটো আমি চিন্তা কৰোঁ। আৰু সাহিত্যৰ দিশত আৰু মোৰ বহুতো আছে, স্মৰণীয় দিন আছে, যে মই এদিন এখন শাখা সাহিত্য সভা গঠন কৰিবলৈ গৈছিলোঁ। তেতিয়া সেই মানে একেবাৰে সন্ধিয়া হৈছিল, গোটেই মেঘাচ্ছন্ন হৈ গৈছিল। তাৰমানে তেতিয়া মই ঘপকৈ মনত আহি গৈছিল, কাল সন্ধিয়া কলা মেঘৰে মাজেদি ছটিয়াইছে বিজুলী বৰ্ষা, অকলশৰীয়া মই চাই আছোঁ সময়ৰ ক্ষণ গতি। ভাবোঁ জীৱনটো কিমান সময়ৰ বাবে, সৃষ্টিৰ ধৰণী ৰূপ সেই কবনি, আচৰিত আলৌকিক শক্তি, কলা মেঘ উজলি উঠিছে কুমাৰী ধৰিত্ৰী, মনৰ প্ৰেৰণা পালোঁ উৎসাহ, য'ত আছে এক সেউজ আশা, ক্ষান্ত নাথাকে আগবাঢ়োঁ বিঘিনি বিনাশী। তাৰমানে সেই সময়তে মেঘটো আঁতৰিছিল, আকৌ মানে জোনৰ পোহৰটো অকণমান অকণমানকৈ আহিছিল। সেই সময়বিলাক মনত আছে। মানে কেতিয়াবা খুব ভাল লাগে। আৰু জীৱনত এটা কথা ভাবিছিলোঁ, মই জীৱনত আচলতে কোৱা কথা নহয়, নিজৰ যশস্যা নিজেই মৰা কথা নহয়। মই যিগৰাকী পত্নী বিয়া কৰিছিলোঁ ৰূপনগৰৰ পৰা অজন্তা শৰ্মা, তেওঁ পেছাত এগৰাকী অধিবক্তা, গুৱাহাটী হাইকোৰ্টত কৈছিল, লখিমপুৰতো কৰে। কোনোদিন কিন্তু তেওঁ মোক সদায় সহায় কৰে। আৰু এটা কথা খুব ভাল লাগে যে কেতিয়াও মই এজন শিক্ষক আছিলোঁ, আজাদ আদৰ্শ বিদ্যাপীঠৰ পৰা মই অৱসৰ লৈছিলোঁ প্ৰধান শিক্ষক হিচাপে, কিন্তু তেওঁ যথেষ্ট ধৰণৰ সহায় সহযোগিতা কৰিছিল আৰু সেইকাৰণে সেই অনুপ্ৰেৰণাত পাইছোঁ আৰু ভৱিষ্যতে যেন অকণমান যদি কাম কৰিব পাৰোঁ নিশ্চয় কৰিম। ছাৰ, এইখিনিতে আপোনাৰ এটা প্ৰশ্ন এটা সুধিব বিচাৰোঁ। যিহেতু সাহিত্যৰ জগতখন মানুহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিভিন্ন ক্ষেত্ৰত, বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত দেখিব পোৱা যায় যে সামাজিক মাধ্যমৰ যিবোৰ সেই সামাজিক মাধ্যমে বৰ্তমান নৱপ্ৰজন্মক সাহিত্যৰ জগতখনৰ পৰা কিছু পৰিমাণে আঁতৰাই নিছে নেকি? এইটো কিন্তু আপুনি কেতিয়াবা মই নিজেই চিন্তা কৰোঁ যে নতুন প্ৰজন্ম কিন্তু এই যি আমাৰ বৈদ্যুতিক আছে, তাৰ পৰা কিন্তু কিছু কথাত আঁতৰাই নিছে। তাৰমানে কি হৈছে, নতুন প্ৰজন্মই এতিয়া লিখা চাব, আগতে আমি মামাহঁতৰ ঘৰলৈ চিঠি এখন লিখোঁতে শ্ৰীহৰি শ্ৰীযুক্ত মানে পৰম পূজনীয় মামা, আমি এই লেখা যিটো পদ্ধতি, সেই পদ্ধতিটো কিন্তু নাইকিয়া হৈ গৈছে। আৰু দ্বিতীয়তে হৈছে বৈদ্যুতিক মাধ্যমেই হওক বা আমাৰ মানে অতি সহজ কৰিছে। এতিয়া ঘটনা এটা হৈছে, আমাৰ ইউনিকেটত যিটো অসমীয়া ভাষা, আমাৰ দেখিছোঁ যে প্ৰায় সকলে কি কৰে যে তেওঁলোকৰ যিখন আছে আপোনাৰ কীবৰ্ড আছে, কীবৰ্ডৰ অসমীয়াত তেওঁলোকে ব্যৱহাৰ নকৰে, ফলত অসমীয়া মানে আমাৰ ইউনিকেটত কমি গৈছে। মই আশা ৰাখিছোঁ প্ৰত্যেকজনে যেন অসমীয়াত মানে সেইটো ব্যৱহাৰ কৰিব লাগে। আৰু উঠি অহা প্ৰজন্মই ভাবোঁ যে আচলতে কিতাপ পঢ়িব লাগিব, যথেষ্ট কিতাপ পঢ়িব লাগিব, বিভিন্ন ধৰণৰ গ্ৰন্থই হওক বা আমাৰ মাইথলজিকেল যিবোৰ গ্ৰন্থ, আমি এই ধৰক গ্ৰন্থ চাহেবেই হওক বা তেনেকুৱা ধৰণৰবিলাক যদি আমি পঢ়ে, এজন সৎ ল'ৰা হ'বলৈ বিচাৰে। মোৰ ডাঙৰ ল'ৰাটো কিন্তু আপোনালোক জনাইছে যে ডাঙৰ ল'ৰাটো মোৰ পঢ়িছিল, কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িছিল। সি যেতিয়া কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িছিল, সি তেতিয়া কিন্তু এখন নাটক লিখিছিল। সি নিজে নাটকখন লিখিছিল, নাটকখন লিখি ভাল মানে তাৰ হৈছিল, নাটকখনৰ পৰা সি এটা ভাল পাইছে। আৰু সি এটা কাম কৰিছিল যে অসমীয়া ভাষাটো যে কেন্দ্ৰীয় বিদ্যালয়ত হ'ব লাগে, সেই কথাটো সি উত্থাপন কৰিছিলে। আৰু তাৰ ফলত হয়তো কিজানি প্ৰথম লখিমপুৰতে হওক বা এনেকৈ ধৰক সিহঁতি যোৱাৰ পিছত এতিয়া কেন্দ্ৰীয় বিদ্যালয়বিলাকত অসমীয়া ভাষাটো দিয়া প্ৰতিশ্ৰুতি হৈছে। ছাৰ, যিহেতু সামাজিক মাধ্যম বা বৈদ্যুতিক মাধ্যমবিলাকে সমাজত কিছুমান নেতিবাচক আৰু কিছুমান ইতিবাচক প্ৰভাৱো পেলাইছে, আপোনাৰ মতে সামাজিক মাধ্যম বা বৈদ্যুতিক মাধ্যমবোৰে সমাজত ইতিবাচক দিশত বিশেষকৈ প্ৰভাৱ পেলায় নে নেতিবাচক দিশত বিশেষকৈ প্ৰভাৱ পেলায়? আপুনি কি কয় ইয়াৰ ওপৰত? মানে ইতিবাচক দিশত যদি সামাজিক মাধ্যমে প্ৰভাৱ পেলায়, ভাল কথা যদি দেখুৱায়, নিশ্চয় হ'ব। আৰু ঘটনা এটা আছে যে মই বৈদ্যুতিক মাধ্যমসমূহক এটা কথা কওঁ যে
মানে এটা সুন্দৰ তদন্ত কৰাৰ পিছতে যিটো আমাৰ নিগেটিভ ছাইডৰ বস্তু সেই বস্তুখিনি আচলতে দেখুৱাব লাগে। তেতিয়া কি হৈছে আমাৰ ছাত্ৰ ছাত্ৰী সকলে বা উঠি অহা প্ৰজন্মই ভাল হ'ব। আৰু এটা কথা কওঁ, বেয়া নাপাব, যে বহু মা দেউতাকে মোৰ ল'ৰাটো ইংৰাজী স্কুলত পঢ়িছে বুলি ভাবে। মোক কৈছে মোৰ সি ইংৰাজী স্কুল, আমি ভাষা এটা শিকাটো বেয়া কথা নহয়। মই নিজে কেইবাটা ভাষা বা মিচিং ভাষা বা বিভিন্ন ভাষা আমি মানে শিকিবলৈ চেষ্টা কৰোঁ। নিজৰ যি মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক নিজৰ অসমীয়া ভাষাটো ভাল মানে নিজৰ মাতৃভাষাটো নিশিকায়, মই কিন্তু পৃথিৱীত তেনেকুৱা ধৰণৰ মাক দেউতাকক একেবাৰে মানে সাধাৰণতে হেৰি বুলি কওঁ যে পশুতকৈ অধম বুলি মই ভাবোঁ। ছাৰ আৰু এটা কুৱেশ্যন আপোনালৈ। আপুনি যিহেতু সাহিত্য সভাৰ লগত 40 বছৰ অধিক আপুনি জড়িত বুলি আপুনি ইতিমধ্যে জনাইছে। সাহিত্য সভাৰ পূৰ্বৰ ৰূপ আৰু বৰ্তমানৰ ৰূপৰ মাজত যিটো পাৰ্থক্য তাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। পূৰ্বৰ লোক মানে পূৰ্বৰ মই কৈছোঁ স্বনামধন্য পূৰ্ব পদ্মনাথ গোহাঁই বৰা, হিতেশ ডেকা প্ৰমুখ্যে কৰি মানে শেহতীয়াভাৱে আমাৰ ইমৰান শ্বাহ, মানে সেইসকল লোকৰ যিটো শ্ৰদ্ধা আছে সেইসকল এতিয়া বৰ্তমানখিনিক মই শ্ৰদ্ধা নাই বুলি ভবা নাই। তেওঁলোকেও কিন্তু তেওঁলোকৰ ওপৰতো চবৰে শ্ৰদ্ধা আছে। আৰু মানে ৰাইজৰ ওচৰত আকৰ্ষণ আৰু শ্ৰদ্ধাটো আহিলেহে মানে খুব সাহিত্য সভা সবল হৈ উঠিব বুলি মই ভাবোঁ। ছাৰ যিহেতু আপুনি এগৰাকী ঔপন্যাসিক, লগতে এগৰাকী কবি, লগতে নাট্য জগতখনৰ লগতো মই উপন্যাস লিখিবলৈ আৰম্ভ কৰিছোঁহে। আপুনি পৰৱৰ্তী আপোনাৰ কিবা সাহিত্য জগতখনত কিবা পৰিকল্পনা বা আপুনি গ্ৰন্থ ৰাইজৰ বাবে আপুনি মোকলাই দিব নেকি? মই ভাবিছোঁ যে দুখনমান নাটক মাথলি মানে হিষ্ট্ৰিকেল নাটক মই মানে তেনেকুৱা ধৰণৰ 2-এখন উলিয়াবলৈ হৈছোঁ। ইতিমধ্যে মই ভাবিছোঁ 2খন কবিতা পুথি আৰু আমাৰ সমাজ জীৱনত থকা যিসকল উজ্জ্বল নক্ষত্ৰ তেখেতসকলৰ জীৱন বুৰঞ্জী আদি উলিয়াবৰ কাৰণে প্ৰায় চেষ্টা কৰিম বুলি ভাবিছোঁ। তেনেকুৱা এখন লিখিছোঁ, আৰম্ভ কৰিছোঁ। যে মই যিহেতু মোৰ জিলাখনৰ ভিতৰতে মই প্ৰথমতে নিজৰ জিলাখনৰ ভিতৰত ধৰি লৈছোঁ যে লখিমপুৰ জিলাৰ উজ্জ্বল নক্ষত্ৰসমূহ বুলি ক'লে আমি মানে সেই গোটেই জিলাখনত থকা বিভিন্ন প্ৰান্তত থকা বা 20জনৰ মানে সাহিত্যিক বা অন্য দিশতো হয়, অকল এজন সাহিত্যিক হ'লে নহয়। উজ্জ্বল নক্ষত্ৰ কেতিয়া হ'ব? কোনোবা এজন ভাল মানে শিল্পীও হ'ব পাৰে, ভাল নৃত্য কৰিবও পাৰে বা ভাল ভাওনাও কৰিব পাৰে। তেনেকুৱা ধৰণৰ ওপৰত মই এটা লিখাৰ ব্যৱস্থা কৰিছোঁ। ছাৰ যিহেতু আপুনি কেইবাটাও কবিতা আপুনি পাঠক সমাজৰ বাবে আপুনি আগবঢ়াই দিছে, আপুনি স্বৰচিত আপোনাৰ নিজৰ এটা ৰচিত আমি কবিতা আমি দৰ্শকসকলৰ বাবে শুনিব বিচাৰিছোঁ। গতিকে মুখস্থ নাই, কিন্তু মই যি আছে কৈছোঁ আৰু চিৰঞ্জীৱ সেই ৰণাংগনত যোৱা বীৰসকল, শত্ৰুৰ হুংকাৰ আৰু বিজয়ৰ ধ্বনিত তোমালোকে নাখাবা ভয়। সেই ৰণাংগনত যোৱা বীৰসকল, শত্ৰুক ভেদ কৰি বিজয় কৰা, শত্ৰু মাতৃ কবলৰ পৰা তোমালোকে এইটো কৰিছিলা এই যুঁজৰ পণ। শত্ৰুক ভেদ কৰি মই অলপ কৈছোঁ যে আপোনাক তোমালোকেতো কৰিছিলা এই যুদ্ধৰ পণ। হেৰা ডেকা ভেটি খাই গুচি আহি শত্ৰুৰ লগ লাগি মাতৃক কৰিলা বিকি। তুমিতো নাছিলা মাতৃৰ অযোগ্য সন্তান। সেই ক্ৰোধান্বিত যুঁজাৰুসকল, যুদ্ধৰ পথত থমকি নৰৈ বেহু ভেদ কৰা। যোৱা তুমি জীৱন যুদ্ধত হবা তুমি চিৰস্মৰণীয় বীৰ। ধন্যবাদ জনাইছোঁ ছাৰে ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ বাবে। ছাৰে সাহিত্য জগতখনত এটি উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক। লগতে ছাৰৰ আমি নিউজ 24 অসমৰ পৰিয়ালৰ হৈ ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। এই অনুষ্ঠানৰ মাজৰ পৰাই ইমানতেই মই দিগন্তই বিদায় লৈছোঁ। ধন্যবাদ।